পাতনিতে প্ৰাণৰ শিল্পী তথা সংগীতৰ মহিৰো জুবিন গাৰ্গলৈ মোৰ সহস্ৰ প্ৰণিবাদ। দৰ্শকসকল, মোৰ আজিৰ এই ভিডিঅ'টিত আপোনালোকক মহান শিল্পীগৰাকীয়ে তেখেতৰ সোঁহাতৰ আঙুলিত পিন্ধা সোণৰ আঙুঠি এটাৰ বিশেষত্বৰ বিষয়ে ক'বলৈ ওলাইছোঁ। দৰ্শকসকল, জুবিন গাৰ্গ ডাঙৰীয়াই তেখেতৰ সোঁহাতৰ আঙুলিত ইজিপ্তৰ ৰজা ফাৰাও টুটেনখামেনৰ মুখৰ অৱয়ৱৰ আঙুঠি এটা পিন্ধিছিল। দৰ্শকসকল, ইজিপ্তিয়ান মাইথলজি মতে টুটেনখামেনৰ মুখাৱয়ৱৰ আঙুঠি বা আন অলংকাৰ পুনৰ্জন্ম আৰু আত্মপ্ৰত্যয়ৰ প্ৰতীক। দৰ্শকসকল, জুবিন গাৰ্গে এই আঙুঠিটো ৯ গ্ৰাম সোণেৰে তৈয়াৰ কৰি লৈছিল আৰু ১৩৪১ খ্ৰীষ্টপূৰ্বত জন্মগ্ৰহণ কৰা টুটেনখামন ৯ বছৰ বয়সতে ৰজা হৈছিল আৰু ১৮ নে ১৯ বছৰ বয়সত শত্ৰুৱে তেখেতক হত্যা কৰিছিল। দৰ্শকসকল, তেওঁৰ মৃত্যু ৰহস্যজনক আছিল আৰু তেওঁৰ মৃত্যু খাদ্যত বিষ মিহলাই দি কৰা এক হত্যা নাইবা মেলেৰিয়া ৰোগজনিত কাৰণত হোৱা বা বিষাক্ত কীটৰ দংশনত হোৱা এক মৃত্যু বুলি বিশেষ সূত্ৰই অভিহিত কৰে। দৰ্শকসকল, ফাৰাও টুটেনখামেনৰ সূৰ্যৰ পুত্ৰ বুলি অভিহিত কৰিছিল। তেওঁৰ ৰাজত্বকালত ইজিপ্তত সোণ আৱিষ্কাৰ হৈছিল। শত্ৰুৱে এই সোণৰ বাবেই টুটেনখামেনক হত্যা কৰিছিল। দৰ্শকসকল, ১৯২২ চনত তেওঁৰ দেহ মামিকৃত কৰা কবৰ খননৰ সময়ত প্ৰায় ৫,০০০ বিধ সোণৰ সামগ্ৰী আৰু ৰত্নভাণ্ডাৰ উদ্ধাৰ হৈছিল। টুটেনখামেনে সাও দিছিল যে যিয়ে তেওঁৰ এই ৰত্নভাণ্ডাৰত হাত দিব তেওঁৰ এই অচিনাক্ত কাৰণত মৃত্যু হ'ব। দৰ্শকসকল, কবৰ খননত নিয়োজিত সকলো শ্ৰমিকৰে অচিন ৰোগত মৃত্যু হৈছিল। প্ৰচলিত ধাৰণা মতে এই অভিশাপ চিৰকালৰ। দৰ্শকসকল, আশা কৰোঁ মোৰ এই ভিডিঅ'টিৰ যোগেদি মহান শিল্পীগৰাকীয়ে তেখেতে পিন্ধা এই আঙুঠিটোৰ বিশেষত্ব কিছু গম পালে। আশা কৰোঁ মোৰ এই ভিডিঅ'টি চাই ভাল লাগিল। আৰু সদুশেষত আমি সমস্বৰে কওঁ আহক, অমৰ জুবিন, আমাৰ জুবিন। ধন্যবাদ।